এইবাৰ আমি দশম শ্ৰেণীৰ 22টো কৰা হৈ গৈছে, আগতে 23 হৈছে। এইবাৰ আমি 24 নম্বৰটো চাম। দশম শ্ৰেণী ডিভিজন 6ৰ আমি 24 নম্বৰ অংকটো মেথছৰ। এই 24 নম্বৰ অংকত কি দিয়া আছে, এটা চুঙা বনাব দিছে। চুঙাটোৰ ভূমি ব্যাসাৰ্ধ দিয়া আছে 2 মিটাৰ আৰু উচ্চতাটো দিয়া আছে 14 মিটাৰ। আৰু আমাক কৈছে ধাতুৰ পাত দিয়া আছে, সেইটো হ'ল 1 মিটাৰ 1 মিটাৰ। এইটো ধাতুৰ পাত দিছে। এই ধাতুৰ পাত আমি লগাই এইটো আঁকিবৰ কাৰণে কেইটা ধাতুৰ পাত লাগিব, কেইখন ধাতুৰ পাত লাগিব এই চুঙাটো বনাবৰ কাৰণে। গতিকে চুঙাৰ যিহেতু এইটো পৃষ্ঠইদি বনোৱা হ'ব, এইটো ধাতুৰ পাতেদি বনোৱা হ'ব, এইটো চুঙাৰ পৃষ্ঠকালিটো কি হ'ব? চুঙাৰ পৃষ্ঠকালি যিমান পাম, ইয়াৰ পৃষ্ঠকালিদি ইয়াক কি কৰিব লাগিব? হৰণ কৰিব লাগিব। তেতিয়াহ'লে আমি গম পাম যে এই কেইখন লাগিব, ধাতুৰ পাত তেনেকুৱা কেইখন লাগিব। চুঙাৰ পৃষ্ঠকালিৰ সূত্ৰটো আমি জানিব লাগিব। চুঙাৰ পৃষ্ঠকালিৰ সূত্ৰ আমি ক্লাছ 9ত পাইছিলোঁ, 2πr × r + h, য'ত r হ'ব ব্যাসাৰ্ধ, h হ'ব উচ্চতা। এইটো হ'ব h, এইটো হ'ব r। আৰু ভেলু h ৰ ভেলু দিয়া আছে, আমি কৰিব পাৰিম। ইয়াক চুঙাৰ ব্যাসাৰ্ধ r আৰু উচ্চতা h। চুঙাৰ ব্যাসাৰ্ধটো দিয়া আছে 2 মিটাৰ আৰু উচ্চতা দিয়া আছে 14 মিটাৰ। আৰু বৰ্গাকৃতি ধাতুৰ পাতৰ আকৃতিটো হৈছে 1 মিটাৰ 1 মিটাৰ। ঠিক আছে, আমি কি কৰিম প্ৰথমতে ধাতুৰ প্ৰয়োজনীয়, ডাইৰেক্ট কৰি দিওঁ আমি, প্ৰয়োজনীয় ধাতুৰ পাতৰ সংখ্যা আমাৰ ওপৰত হ'ব চুঙাৰ পৃষ্ঠকালি ডিভাইডেড বাই বৰ্গাকৃতি ধাতুৰ পাতৰ কালি। বৰ্গৰ কালি আছিলে বাহু পূৰণ বাহু, ইয়াতে 1 মিটাৰ আছিলে। চুঙাৰ হ'ব 2πr × r + h। মানবিলাক আমি ভৰাই দিওঁ, তলততো একে থাকিল। ইয়াত আমি মান বহাই দিলে 2 × 7/22, r ঠাই 2 2 14, ইমান ইয়াত 1টো বাদ দিলোঁ, 1 দি হৰণ কৰি 1, তলত 7 থাকিল। 2 × 22 × 2 × 16, আমি কিমান পাওঁ চাওঁ। 22 × 2 = 44, 44 × 2 = 88, 88 আৰু 16, 8 × 6 = 48, 4, 8 × 8 = 52, 8 8 8 × 48, 8 × 48 4 52, এইফালে 88, 8 2 10, 8 4 13, 8 14। ঠিকে আছে নে তোমালোকৰ? যে ব্যাসাৰ্ধটো দিয়া আছিলে, ব্যাসাৰ্ধ 2 মিটাৰ 14 মিটাৰ। ঠিক আছে, 2πr × r + h, 2 14 দিয়া আছে, 2 14 2 16, 2πr আৰু ভেলু বহাই দিছে। 22 2 × 44 2 × 88, 88 আৰু 16, 8 4 = 48, 8 4 = 48, 49 = 52, 8 8 2 10, ইয়াতে যোগফলটো বনাইছে 8 14 8, তাক 7 দি হৰণ, 7 2 × 14 0, 7 1 × 7, এইফালে 1 বাকী ৰ'ব। 7 দি যদি আমি কৰোঁ 7 2 × 14 0, 7 0 × 0, 8, 7 1 × 7 1 0, 7 1 × 7 3, 7 4 = 28, 2 20, 7 2 × 14, এনেকৈ গৈ থাকিব। 2.142 এনেকৈ থাকিব। আমি লিখিব পাৰিম প্ৰায় 202খন, প্ৰায় বুলি দি দিবা। আমিতো কাটি কেনে নানো, এইটো প্ৰায় বুলি দি দিবা। এনেকৈ আমি কৰিব পাৰিম যে আমাক যদি এনেকুৱা ধৰণৰ প্ৰব্লেম দিয়া থাকে যে চুঙা এটাৰ
বনাব দিছে, ধাতুৰ পৃষ্ঠ দি দিছে, যে সেই ধাতুৰ পৃষ্ঠ এখন দি দিছে, তোমাক সুধিছে যে কিমানখন লাগিব সেইটো চুঙা বনাবৰ কাৰণে। তাৰ কাৰণে আমি কি কৰিম, চুঙাৰ পৃষ্ঠকালিটো সেই ধাতুৰ পাতৰ কালি দি আমি হৰণ কৰি দিম। হৰণ কৰি দিলে যিটো ৰিজাল্ট পাম সেইটো হ'ব, সিমানখন আমাৰ ধাতুৰ পাত প্ৰয়োজন হ'ব। নেক্সট আমি চাওঁ, এইটো নিশ্চয় বুজি পাইছা তোমালোকে। নেক্সট প্ৰশ্ন 25 নম্বৰ। 14 সেন্টিমিটাৰ প্ৰস্থ বিশিষ্ট আয়তাকৃতি কাগজ এখন মেৰিয়াই 20 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা চুঙা তৈয়াৰ কৰা হয়। তেতিয়াহ'লে চুঙাটোৰ আয়তন কিমান? প্ৰস্থ বিশিষ্ট আয়তাকৃতিৰ কাগজ, এখন কাগজ আছে, কাগজখন মেৰিয়াই দিছে, মেৰিয়াই কেনে কি বনোৱা হৈছে, এটা চুঙা। চুঙা বনোৱা হৈছে, চুঙাটোৰ ব্যাসাৰ্ধ দিয়া আছে 20 সেন্টিমিটাৰ। এইটোতো প্ৰস্থ দিয়া আছিল, কাগজৰ প্ৰস্থটো দিয়া আছিল 14 সেন্টিমিটাৰ। এইটো প্ৰস্থটো যিটো এইটো বনাইছে, চুঙাৰ উচ্চতাটো কিমান হ'ব? 14 হ'ব। এইখিনিয়ে তোমাৰ পকাই দিয়া হৈছে, কিন্তু উচ্চতাটো চেম থাকিব। তাৰপিছত ব্যাসাৰ্ধটো তোমাৰ দিয়া আছে 8 মান দিয়া আছে। চুঙাটোৰ আয়তন উলিয়াব দিছে ইয়াত। চুঙাৰ উচ্চতা, চুঙাৰ উচ্চতাটো কি হ'ব? এইচ আছিলে, এইটো হ'ব কাগজৰ প্ৰস্থ। কাগজৰ প্ৰস্থৰ সমান, প্ৰস্থটো আছিলে 14 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধটো দিয়া আছে, ব্যাসাৰ্ধ আৰৰ ভেলু দিয়া আছে 20 সেন্টিমিটাৰ। আমাক উলিয়াব দিছে কি, যে চুঙাৰ আয়তন উলিয়াব দিছে। চুঙাৰ আয়তনৰ সূত্ৰ আমি জানিব লাগে। চুঙাৰ আয়তনৰ সূত্ৰ হ'ব পাই r স্কোয়ার h। চুঙাৰ কি, চুঙাৰ এইটো আয়তন। চুঙাৰ আয়তন উলিয়াব লাগিলে আমাক কি লাগিব, পাই r স্কোয়ার h লাগিব। গতিকে চুঙাৰ আয়তন পাই r স্কোয়ার h। পাইৰ ভেলু 7/22, আৰৰ ভেলু 20 স্কোয়ার আৰু এইচৰ ভেলু 14। 7 2 গুণ 14 সেন্টিমিটার কিউব। 22 পূরণ 20 পূরণ 20 পূরণ 2 সেন্টিমিটার কিউব। এটা পূরণ করলে হলো 20 20 গুণ 400, 400 2 গুণ 800, 800 22 পূরণ করলে 8 2 গুণ 16, 8 গুণ 16 17, 17600 সেন্টিমিটার কিউব। ইয়াত বুদ্ধি কৰি কৈছে যে কাগজৰ প্ৰস্থ দিছে, কাগজখন আমি মেৰিয়াই দিছোঁ, গতিকে কাগজৰ প্ৰস্থখিনি কি হ'ব, চুঙাটোৰ উচ্চতা হ'ব। এইচৰ ভেলুটো আমি পালোঁ, ব্যাসাৰ্ধটো দিয়াই আছে, আয়তন উলিয়াব দিলে আয়তনৰ সূত্ৰত বহাই দিব। আয়তনৰ সূত্ৰটো আমি 9তে পাইছিলোঁ, পাই r স্কোয়ার h। পাইৰ ভেলু, আৰৰ ভেলু, এইচৰ ভেলু বহাই দিলে আমি উত্তৰটো পাম। নেক্সট আমি চাওঁ